নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোকৰ আশীৰ্বাদত ময়ো খুব বৰ্তমানলৈকে ভালে কুশলে আছোঁ। আৰু যি আছিলে গণেশ চতুৰ্থী, গাঁৱতে গণেশ চতুৰ্থীৰ পূজা পাতিছিলে, দিনটো তাতে অকণমান সময় কটালোঁ। আৰু দিনত যিহেতু মই ব্যৱসায়ী দোকান আছে, সন্ধিয়া সময়ত এতিয়া দোকানৰ ব্যৱস্থাখিনি কৰিম। তাৰ আগে আগে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু কথাটো এনেকুৱা যে আপোনালোকে আচলতে খুবেই চাগে গমেই পাইছে, সকলোৱে গম পাইছে, খুব সুখী হৈছে আপোনালোক। মইতো আনন্দত ফূৰ্তি সীমা নাই যে মই মানে মোৰ জীৱনৰ এনেকুৱা ধৰণে ভৰি দিয়াৰ পৰা সকলোতকৈ ভাল খবৰটো আপোনালোকক মই জনাব পাৰিলোঁ যে এগৰাকী কন্যা সন্তান জন্ম হ'ল যোৰহাটত। আৰু তেনেধৰণে আৰু ৩-৪জন মানৰ তেনেকুৱা ধৰণৰ মানে হৈ আছে। গতিকে ২-৩ মাহৰ মূৰে চাগে খবৰবোৰ মই যদি তেওঁলোকে মোক জনায়, ইচ্ছা কৰে তেওঁলোকে প্ৰকাশ কৰিবলৈ, মই প্ৰকাশ কৰিম আপোনালোকক। কিন্তু মই জনাইছোঁ যে আৰু 4জনৰ তেনেকুৱা ধৰণৰ খবৰ আছে। গতিকে খুবেই ভাল লাগিছে, মনটো খুব আনন্দিত হৈ আছে। আৰু মানে কিবা এটা যে কৰিব পাৰিছোঁ, কিবা এটা যে হৈছে, আপোনালোকৰ ভাল হৈছে, সেই কথাটোৱে মোক বহুত বেছি আনন্দ দি আছে। আৰু যি কি নহওক, প্ৰত্যেক দিনাই কিছু ভাল খবৰ মই পায়ে থাকোঁ। ঠিক তেনেকৈ আজিও পাইছোঁ, যোৱাকালিও পাইছোঁ, বা তেনেধৰণে বিভিন্ন ধৰণৰ খবৰ কিছুমান মোক দিয়ে। আৰু আজি মই যিটো বিষয়ে আপোনালোকৰ লগত কথা পাতিব ওলাইছোঁ, যে মাজতে মোক বহুত কেইজনে মানে ফোন কৰে যে তেওঁলোকে কয় যে আমি বজৰং বাণ, আপোনাৰ কথা মতে বজৰং বাণখন পাঠ কৰি আছোঁ। মই যেতিয়া কওঁ যে আপুনি কেনেধৰণে পাঠ কৰিছে মোক অকণমান জনাওকচোন, তেতিয়া তেওঁলোকে যিখিনি কথা কয় তাত আচলতে বহু কথা আমাৰ ইউটিউবৰ পৰা আচলতে বিভ্ৰান্তি হৈ আছে। বা সেইটো আচলতে ইউটিউবৰ বিভ্ৰান্তি নহয়, যে বজৰং বাণখনৰ 2-4টা লাইন আছে, শুনিবলৈ খুব সুন্দৰ বীজ মন্ত্ৰ। আৰু সেই কথাটো ৰসৰাজজী মহাৰাজে যেতিয়া গায় খুব বেছি ভাল লাগে আচলতে। সেই কথাখিনি কি ইউটিউবৰ ৰীল হিচাপে বজৰং বাণ বুলি সেইটো মানে প্ৰচলিত হৈ থাকে। আৰু আমাৰ মানুহসকলে সেই 4টা লাইনকে বজৰং বাণ বুলি ভাবি 108 বাৰ জপ কৰিব লৈছে বা বিভিন্ন ধৰণে কৰিব লৈছে। এতিয়া গোটেই কথাখিনি মই আপোনালোকক জনাম। তাৰ আগে মই আপোনালোকক কওঁ যে মোৰ আচলতে নিমন্ত্ৰণবোৰ বহুত হৈ আছে। গতিকে মই ক'ত যাম, কি কথা, এই আগন্তুক যাত্ৰাসমূহ অকণমান কৈ ল'ব বিচাৰোঁ। কাৰণ যদিও মই মানে ভাবোঁ যে নোকোৱাকৈ যাওঁ, কিন্তু তথাপিও আপোনালোকে বহুত বেছি আগ্ৰহ কৰি থাকে, কেতিয়াবা বাটতো বহুতে লগ কৰিব বিচাৰে। গতিকে তেনেধৰণে মই খবৰখিনি জনাওঁ যে মই অহা কালিলৈ বৃহস্পতিবাৰে মই মঙলদৈ কলাইগাঁও বা ওদালগুৰি কলাইগাঁও বুলি কয়, তালৈ যোৱাৰ এটা নিমন্ত্ৰণ আছে। তাৰ পিছত মই বৃহস্পতিবাৰে যিহেতু যাম, শুক্ৰবাৰে মই জিৰণি ল'ম। শুক্ৰবাৰৰ পিছত শনিবাৰে মই যাম চাবুৱালৈকে। চাবুৱা মানে ডিব্ৰুগড় চাবুৱা বা তিনিচুকীয়া ডিব্ৰুগড়ৰ মাজৰ যিখিনি চাবুৱা বুলি কোৱা হয়, সেই চাবুৱালৈ যাম। আচলতে চাবুৱা ডিব্ৰুগড় ডিষ্ট্ৰিক্টতে হ'ব কিজানি। চাবুৱালৈ যাম। ইয়াৰ কাৰণটো মই আপোনালোকক কওঁ যে মই মাজতে চাবুৱালৈ গৈছিলোঁ, 2 মাহমান কিজানি হৈছে, 2 মাহমানেই হৈছে, বৰ বেছি দিন হোৱা নাই। চাবুৱাৰ পৰা মই ৰাতি তিনিচুকীয়া গৈছিলোঁ, আপোনালোকক মই কৈছিলোঁ। তাত এজন বিশেষ ব্যক্তিয়ে মোক নিমন্ত্ৰণ কৰিছিলে। তেওঁৰ কথাটো এনেকুৱা আছিল যে তেওঁ এজন ডাঙৰ ব্যৱসায়ী, আৰু তেওঁ ইচ্ছা কৰিছিলে যে তেওঁ এটা ফেক্টৰী খোলাৰ, এটা ডাঙৰ ফেক্টৰী তেওঁ হাতত লৈছিলে। 4 বছৰ হৈ গ'ল। ফেক্টৰীটো তেওঁ আছিলে টিঙৰ ফেক্টৰী, যে আমাৰ এই মানে কালাৰ টিংবিলাক যে ৰঙা নীলা যে ঘৰত টিং লগোৱা হয়, ডাইনালোম বা তেনেকুৱা ধৰণৰ টিং লগোৱা হয়, এই টিঙৰ ফেক্টৰী এটা খোলাৰ তেওঁৰ ইচ্ছা আছিলে। 4 বছৰ হৈ গ'ল তেওঁ টিঙৰ ফেক্টৰীটো মানে খুঁটা পুতি থোৱা হৈ গ'ল। কামখিনি তেওঁৰ কিছু বাধা আহি আছিলে, কামখিনি সম্পূৰ্ণ হোৱা নাছিলে। যাতে তেওঁ কামখিনি সফল হয় বা সুন্দৰভাৱে হৈ যায়, সেইবাবে তেওঁৰ যিখিনি বাধা আছে, সেই বাধাখিনি আঁতৰ কৰিবৰ কাৰণে মোক নিমন্ত্ৰণ কৰিছিলে। মই ৰাতি প্ৰায় 11-12মান বজাতহে আচলতে তেওঁলোকৰ ঘৰত মই বজৰং বাণখন পাঠ কৰিছিলোঁগৈ। তাৰপিছত সেইদিনা 3 দিনমান আগত তেওঁলোক আহিছে পৰিয়ালসহ, আৰু তেওঁলোকে মোক এইখন কাৰ্ড দি থৈ গৈছে যে গ্ৰেণ্ড অ'পেনিং বন্তি ডাইনা ৰুফিং ছানডে 31 আগষ্ট 2 PM অনৱাৰ্ডছ। মানে দেওবাৰে 31 আগষ্ট তাৰিখে তেওঁলোকে সেই 4 বছৰীয়া যিটো আগৰ সপোনটো পূৰ্ণ হ'ল এই 2 মাহৰ ভিতৰত, যে 31 তাৰিখে তেওঁলোকে এই টিঙৰ ডাঙৰ ফেক্টৰীটো মানে শুভাৰম্ভণি কৰিব। গতিকে সেই শুভাৰম্ভণি অনুষ্ঠানত তেওঁলোকে ইচ্ছা কৰিছে যে মই এবাৰ যাওঁ আৰু তেওঁলোকৰ তাতো এবাৰ আকৌ বজৰং বাণখন পাঠ কৰোঁ, যাতে সেই তেওঁলোকৰ যি ব্যৱসায়টো তেওঁলোকে যেনেধৰণে আশা কৰিছে তেনেধৰণে তেওঁলোকৰ হওক। ময়ো মানে তেওঁলোকক কৈছিলোঁ যে যিহেতু মই 2 তাৰিখ মঙলবাৰে কাৰ্বি আংলঙৰ মোৰ নিমন্ত্ৰণ আছে, গতিকে মই 31 তাৰিখ দেওবাৰে মই আকৌ তিনিচুকীয়ালৈ যোৱাটো মোৰ কাৰণে কিছু অসুবিধা। গতিকে আপুনি মোক কওক
যে মানে কি কৰোঁ, তেওঁলোকে কৈছে যে নাই যাবই লাগিব। এতিয়া যাবই লাগিব যিহেতু, গতিকে মই 31 তাৰিখ দেওবাৰে থাকিম মই তিনিচুকীয়াত, আৰু মই 1 তাৰিখ মাজত থাকিব, 1 তাৰিখটো মাজত থাকি মই আকৌ 2 তাৰিখে যাব লাগিব কাৰ্বি আংলঙলৈ। 2-3 তাৰিখ যদি আকৌ কাৰ্বি আংলঙত থাকোঁ বা কাৰ্বি আংলঙৰ কামখিনি কৰোঁ, তেনেহ'লে 4 আৰু 5 তাৰিখ থাকিব মোৰ হাতত, আৰু 6 তাৰিখে মোৰ আছে শ্বিলঙৰ নিমন্ত্ৰণ। এতিয়ালৈকে মই কনফাৰ্মেশ্যনটো হোৱা নাই, তথাপিও 10 দিনমান আগত যিটো মোৰ লগত কথা বতৰা হৈছিলে যে 6 তাৰিখে মোৰ মানে ছেপ্টেম্বৰ মাহৰ প্ৰথম শনিবাৰ হ'ব কিজানি মোৰ শ্বিলঙৰ নিমন্ত্ৰণটো কনফাৰ্ম হৈছিলে। গতিকে তেওঁলোকৰ সৈতে আকৌ কথা বতৰা পাতি আকৌ সেই কথাখিনি পাতিব লাগিব। গতিকে যাত্ৰাবিলাক এনেকুৱা হৈছে যে মানে ৰ'বলৈ আচলতে সময় পোৱা নাই। আপোনালোকৰ আশীৰ্বাদত আপোনালোকে মোক ইমান বেছি বিচাৰিছে, আগ্ৰহ কৰিছে, মৰম কৰিছে, গতিকে মোৰো ভাল লাগে যে আপোনালোকৰ কাৰণে কিবা এটা যে কৰিব পাৰিছোঁ, আচলতে সেইটো মোৰ কাৰণে চৰম প্ৰাপ্তি। আচলতে ভগৱানে মোক কি দিছে, মোক কি দিব মই সেইখিনি নাজানো, কিন্তু আপোনালোকৰ যে ভাল হৈছে সেইখিনি মোৰ বাবে বহুত বেছি আনন্দৰ বতৰা পাওঁ। আচলতে আপোনালোকে যেতিয়া ভাল খবৰবিলাক দিয়ে মোৰ ভাল লাগে। অসুখ অশান্তিৰ পৰা আদি কৰি বিপদ আপদ, ভূত প্ৰেতৰ পৰা আদি কৰি চব সমস্যা অসমত লাহে লাহে নাইকিয়া হ'বলৈ ধৰিছে। গতিকে মই আকৌ আগ্ৰহ প্ৰকাশ কৰিছোঁ যে মোৰ দৰে আৰু 2-4জন যদি অসমত ওলায়, তেনেধৰণে আগবাঢ়ে, খুব বেছি ভাল হ'ব, আৰু মই তাকেই কামনা কৰিছোঁ। আৰু এতিয়া মূল কথাটো কওঁ যে বজৰং বান্ধখনৰ কথাটো মই আপোনালোকক কওঁ যে বজৰং বান্ধখন এনেধৰণে আপোনালোকে কৰিব যে ওম ছম 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 ছপল ছলন্তা, ওম হনু 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 হনুমন্তা, ওম হং 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 কপি চঞ্চল, ওম ছম ছম ছমহি পৰাণে খলদল। এইখিনিয়ে কেৱল বজৰং বাণ নহয়, এইখিনি হৈছে বজৰং বাণৰ একেবাৰে শেষৰখিনি সময়ত থকা, শেষৰখিনি লাইনত থকা কেইটামান খুব ধুনীয়া আৰু ভাল লগা খুব শক্তিশালী বীজ মন্ত্ৰহে। এইখিনিকে আপোনালোকে যদি বজৰং বাণ বুলি ভাবি ঘৰত পাঠ কৰি আছে 108 বাৰ, 10 বাৰ, 11 বাৰ, 21 বাৰ পাঠ কৰি আছে, তেনেহ'লে এইখন আপুনি ভুল কৰি আছে, কাৰণ এইখন বজৰং বাণ নহয়। বজৰং বাণ আৰম্ভ হয়, মই আপোনালোকক সিদিনা অলপমান পাঠ কৰি দিছিলোঁ যে নিশ্চয় প্ৰেম প্ৰতি তিতে বিনয় কৰে সন্মান, তেহিকে কাৰজ সকল শুভ সিদ্ধ কৰে হনুমান। এইটো দোহা হৈ গ'ল। তাৰপিছত আৰম্ভ হ'ব জয় হনুমন্ত সন্ত হিতকাৰী सुन लीजिए प्रभु अर्जी हमारी, जन के काज विलंब न कीजिए आतुर दौरे महासुख दीजिए, जैसे कूदी सिंधु मोहि पारा सुरसा वदन फैते विस्तारा, आगे जाए लंकिनी रोका मारहु लाद गए सुरलोका। এনেধৰণে আৰম্ভ হৈ একেবাৰে শেষৰ সময়ত মানে এই যিটো বীজ মন্ত্ৰ হয় ওম ছম 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 ছপল ছলন্তা, ওম হনু 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 হনুমন্তা, এইখিনিহে মানে মূল বজৰং বাণখনত পিছত আছে। কিন্তু আপোনালোকে যদি ভাবে ইউটিউবত চাই বা বিভিন্ন ৰিলত চাই যদি এইখিনিকে আপুনি বজৰং বাণ বুলি পাঠ কৰি থাকে, এইটো আপোনালোকৰ শুদ্ধ হোৱা নাই বা এইখিনি আপোনালোকৰ একো কামত নাহে। মোক মাজতে ফোন কৰি ক'লে যে মই বজৰং বাণ পাঠ কৰি আছোঁ, ডেইলি পাঠ কৰি আছোঁ, একো ফল পোৱা নাই, ইমান ভালকৈ পাঠ কৰি আছোঁ, ইউটিউবৰ মতেই পাঠ কৰি আছোঁ। মই কৈছোঁ আপুনি কি পাঠ কৰিছে কওকচোন। তেতিয়া কৈছে যে এইখিনি ওম ছম 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 ছপল ছলন্তা, এইখিনি মোক কৈছে যে এইখিনি হয়নে নহয়। মই কৈছোঁ এইখিনি হয়, কিন্তু তাৰ আগত আৰু পিছত বহুত কিবা কিবি আছে। বজৰং বাণখন যেনেকৈ হনুমান চালিচাখন দীঘল, বজৰং বাণখনো দীঘল, এই 4টা লাইনত বজৰং বাণখন নহয়। গতিকে আপোনালোকক মই অনুৰোধ কৰিম যে বজৰং বাণখন যদি আপোনালোকে ভাবিছে যে কেৱল সেই 4টা ৰিলত বা বিভিন্ন মানে ফেচবুকত বা ইউটিউবত চাই যদি আপোনালোকে ভাবিছে যে সেইখিনিয়ে বজৰং বাণ, সেইখিনি আপোনালোকৰ ভুল হৈছে। বজৰং বাণ আপোনালোকে পাবলৈ একো ডাঙৰ কথা নহয়। বজৰং বাণখন পাবলৈ হ'লে আপোনালোকে ধুনীয়াকৈ গুগলত মাৰি দিলেই হ'ল যে বজৰং বাণ। বজৰং বাণ মাৰি দিয়াৰ লগে লগে গোটেই শব্দখিনি, গোটেই কথাখিনি আপোনাৰ ওলাই আহিব। PDF আকাৰে আপোনালোকে লৈ পেলাই আপোনালোকে ওচৰৰ কম্পিউটাৰ দোকান এখনত বনাই আনি আপুনি পাঠ কৰিব পাৰে। যেনেধৰণে আপুনি পাঠ কৰিব তেনেধৰণে আপুনি ফল পাব। আৰু বজৰং বাণখনত ইমানেই শক্তি আছে যে আপোনালোকে গম পাইছে যে 4 বছৰ আগৰ সেই সপোনটো পূৰ্ণ কৰিবলৈ মাত্ৰ 2 মাহ লাগিল। গতিকে কথাখিনি তেনেকুৱা যে বাধা বিঘিনিৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ সমস্যা, অপায়, অমংগল সকলোখিনি বজৰং বাণে আপোনাৰ দূৰ কৰি দিব লাগিব। কিন্তু আপুনি শুদ্ধকৈতো পঢ়িবতো লাগিব। আপুনি আধাৰ পৰা পঢ়ি একো লাভ নহয়। কাৰণ মই আপোনালোকক এইখিনিতে কওঁ যে হনুমান চালিচাখন কিছু বেলেগ, হনুমান চালিচাৰ কথাখিনি বেলেগ। আপোনাৰ যদি অসুখ হৈছে, আপুনি প্ৰথমত পৰা যদি হনুমান চালিচাখন পাঠ কৰিবলৈ কিছু অসুবিধা, আপুনি নাচে ৰোগ হৰে সব পীড়া, জপত নিৰন্তৰ হনুমত বীৰা, সংকটে হনুমান চুৰাৱে, মন ক্ৰম বচন ধ্যান যো লাৱে। এনেধৰণৰ কিছুমান প্ৰত্যেকটো পংক্তি আপুনি পঢ়ি থাকিলে আপোনাৰ বিভিন্ন
সমস্যাৰ পৰা আপুনি প্ৰতিকাৰ পাব পাৰে। যেনেকৈ মই কৈছোঁ যে বেমাৰ হৈছে নাছে ৰোগ হেৰে চব পীড়া জপতে নিৰন্তৰ হনুমত বীৰা। আপুনি 108 বাৰ জপ কৰক, আপুনি 11 বাৰ জপ কৰক, 21 বাৰ জপ কৰক, 51 বাৰ জপ কৰক, আপোনাৰ কথা। আপুনি ৰোগৰ পৰা আপুনি মুক্তি পাবই পাব। কিন্তু আপুনি বজৰং বাণখন যদি ওম চম 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 আগুৰি একো নাই তেনেধৰণে আপুনি পাঠ কৰে কেনেধৰণে হ'ব? সেইটো আচলতে বজৰং বাণ নহয়। মই আপোনালোকক মানে জানিবৰ কাৰণে এই খবৰটো দিলোঁ বা ইনফৰ্মেশ্যনটো দিলোঁ। আৰু আচলতে যাত্ৰাবোৰ বহুত দীঘলীয়া আছে। বেংগলোৰৰ পৰা যোগাযোগ কৰি থকা হৈছে। কেনেধৰণে কি কৰোঁ মই নাজানো, ক'লৈ যাবগৈ পাৰোঁ, কিমান দূৰ আপোনালোকৰ আশীৰ্বাদত যাব পাৰোঁ নাজানো। কিন্তু আপোনালোকৰ ভাল হোৱা খবৰবিলাকে আগুৱাই যাবলৈ মন যায়, ভাগৰত পিছুৱাই যাবলৈও মন যায়। গতিকে আশীৰ্বাদ কৰিব আপোনালোকে, যাতে আপোনালোকৰ মই যিখিনি মানে আশা কৰি আপোনালোকে মোক নিমন্ত্ৰণেই কৰে বা মোৰ পৰা যিখিনি জানিব বিচাৰে সেইখিনি যাতে মই শুদ্ধকৈ আপোনালোকৰ মাজত ভগৱান শুদ্ধকৈ আপোনালোকৰ মাজত হনুমানজী প্ৰচাৰখিনি যাতে অসমত কৰি থাকিব পাৰোঁ, আপোনালোকৰ যাতে ভাল হয়। আৰু ঠিক তেনেদৰে দুৰ্গা পূজাটো বিভিন্ন ঠাইত বিভিন্নজনে নিমন্ত্ৰণ কৰি থাকিবলৈ বিচাৰিছে, বিভিন্নজনে ফোন কৰে। তথাপিও দুৰ্গা পূজাৰ কথাবোৰ অকণমান চাই ল'ব লাগিব, কাৰণ এটা দিন মোকো লাগিব। দুৰ্গা পূজা নৱমী দিনটো মই পৰিয়ালৰ সৈতে ফুৰিবলৈ যাওঁ। সপ্তমী অষ্টমী তেনেধৰণে যদি অনুষ্ঠান আপোনালোকে যি ধৰণে মোক যোগাযোগ কৰি আছে কৰে, মোক যোগাযোগ কৰিব পাৰিব। তেনেধৰণে মই মিলাম আৰু আপোনালোকৰ কাৰণে। আৰু এইখিনিতে আপোনালোকক এটা খুব ধুনীয়া কথা কৈ লওঁ যে এই যিটো এগছ বন্তি জ্বলি আছে আপোনালোকে দেখিছেনে, কিমান ধুনীয়া লাগিছে। এই বন্তি গছ দিছিলে মোক মামনি ৰয় বাইদেৱে। মই এবাৰ যেতিয়া মই অভয়াপুৰীলৈ গৈ থাকোঁতে বাটত মই বিজনীত ৰৈছিলোঁ, ৰওঁতে তেওঁ খুব ধুনীয়া উপহাৰ এভাগ দিছিলে বন্তি গছি, আৰু খুব ধুনীয়া লাগিছে। আৰু লগতে সেই হনুমান প্ৰভুৰ যি পাহাৰ ডঙা ফটোখন আছে তেওঁ মোক দিছিলে। গতিকে আজি প্ৰথম জ্বলালোঁ আৰু আপোনালোকক দেখাইছোঁ, কেনেকুৱা লাগিছে জনাব। আৰু সকলো ভালে কুশলে থাকিব। ধন্যবাদ।